অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পিছতে চিৰাং জিলাত আহি উপস্থিত হ'ব আৰু চিৰাং জিলাত আপোনাৰ UPPL বিজেপি আৰু AGP যিসমূহ কৰ্মকৰ্তা আছে তেখেতসকলৰ মাজত বিশেষকৈ চিডলি যি বিধানসভা সমষ্টি আছে সমষ্টিৰ উপনিৰ্বাচন কেন্দ্ৰিক কিছু কথা বতৰা আলোচনা কৰা হ'ব আৰু আয়ুষ আছে মোৰ সৈতে আয়ুষ যদি দেখুৱাই ইতিমধ্যে UPPL বিজেপি আৰু AGPৰ কৰ্মকৰ্তাসকল লগতে আমি দেখিছোঁ বিধায়কো আহিছে কেইবাগৰাকী বিধায়ক আহিছে আমি জানিবলৈ যত্ন কৰিম আমি UPPLৰ বিধায়ক লৰেন্স ইছলাৰিক দেখিছোঁ আপোনাক স্বাগতম জনাইছোঁ আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ সৈতে আলোচনাত মিলিত হ'ব কি বিষয় আজিৰ দিনটোত সামৰি লোৱা হ'ব চাওক চিডলি যিহেতু উপনিৰ্বাচন হ'ব গতিকে বিশেষকৈ আজি চিডলি বিধানসভা সমষ্টিত থকা UPPL বিজেপি আৰু AGPৰ যিবিলাক কৰ্মী আছে তেওঁলোকৰ লগত এক সভাত মিলিত হ'বলৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি আছে তেখেতৰ পৰা আমি দিহা পৰামৰ্শ পাম যদিও আমি UPPL AGP বা বিজেপিয়ে নিজে আমি কাম কৰি আছোঁ নিজৰ পাৰ্টি লেভেলত কিন্তু একত্ৰিতভাৱে কেনেকৈ ৰণকৌশল আমি কৰিম কেনেকৈ আগন্তুক দিনত কাম কৰি যাম আৰু সহজে যাতে এই নিৰ্বাচনত আমি জয়যুক্ত হ'ব পাৰোঁ তাৰ কাৰণে আমি আজি তেখেতৰ পৰা পৰামৰ্শ পাম আৰু আজি হয়তো নিশ্চয় এটা স্পষ্ট হ'ব কোন মাহত উপনিৰ্বাচন হোৱাৰ এটা সম্ভাৱনা আছে কিয়নো দেখিবলৈ পাওঁ আমি য'ত MLA নাই সেইবিলাক সমষ্টিত চৰকাৰীভাৱে কাম কৰাৰ অলপ অসুবিধা হয় যদিও বা চৰকাৰে বিভিন্ন প্ৰক্ৰিয়াৰে কামবিলাক কৰি থাকে তথাপিওতো এজন জনপ্ৰতিনিধি থাকিলে কিমান সুবিধা হয় তাৰ পৰা ৰাইজে বঞ্চিত হৈ আছে অতি সোনকালে যাতে নিৰ্বাচন হয় সেইটো ৰাইজে বিচাৰি আছে গতিকে তেখেতৰ পৰা নিশ্চয় আজি আমি এটা সম্ভাৱনা মাহ বা দিন আমি পাম বুলি আমি আশা কৰোঁ বিশেষকৈ তেখেতৰ দিহা পৰামৰ্শৰ যোগেদি আমি কাম কৰিবলৈ প্ৰস্তুত আছোঁ আৰু সেইটো আমি আজি পাম আমি দেখিছোঁ যে যেহেতু এটা ৰাজনৈতিক কথা বতৰা ইয়াতে হ'ব BPFৰ লৈ পেলাই এটা চিন্তা চৰ্চা চলি থকা হৈছে বা BPF আৰু UPPLৰ মিত্ৰতা লৈ পেলাইও বিভিন্ন মহলত চৰ্চা হৈ আছে যে BPFৰ সৈতে মিত্ৰতা কৰিব লাগে এই ধৰণৰ কথা বতৰা চলি আছে এতিয়া কেনেকুৱা দেখিছে বা আপোনালোকৰ UPPL দলৰ ফালৰ পৰা BPFৰ লগত মিত্ৰতা কেন্দ্ৰিক কিবা আলোচনা হৈছে নেকি চাওক নিখিল বড়ো ছাত্ৰ সন্থা বড়োসকলৰ জাতীয় সংগঠন এই ছাত্ৰ সন্থাৰ মজিয়াৰ ফালৰ পৰা সভাপতি দীপেন বড়ো ডাঙৰীয়াই বড়ো প্ৰধান দুটা আঞ্চলিক দল একত্ৰীকৰণ হ'লে BTR অঞ্চলত মানে অধিক কাম কৰাৰ সুবিধা হ'ব তেখেতে কৈছে যে BTR একদৰ কিছু দফা ইমপ্লিমেণ্টেশ্যন হ'বলৈ বাকী আছে বা ইত্যাদি কিছুমান পইণ্টছ তেওঁ আঙুলিয়াই দিছে তাত আমি কৈছোঁ আপত্তি একলগ হোৱাত আমাৰ কোনো আপত্তি নাই মেকানিজিমটো কি হ'ব সেইটোহে ডাঙৰ কথা আমিও আগতে ছাত্ৰ সন্থাত থকা সময়ত এই এক্সাৰচাইজটো কৰিছিলোঁ কিন্তু আমি সফল হ'ব পৰা নাই এতিয়া যদি কিবা নতুন এটা যদি তেনেকুৱা ধৰণৰ যদি ফৰ্মুলা যদি হয় বৰ মানে প্ৰধান দুটা দলে যদি একত্ৰীকৰণ হয় তেতিয়া আমাৰ আপত্তি কৰিব লগা নাই কিন্তু ফৰ্মুলাটো কি হ'ব সেইটোকে মানুহবিলাকে চাই আছে BPFৰ লগত মিত্ৰতা কৰাত কোনো আপত্তি নাই চাওক জাতীয় সংগঠনে এটা আহ্বান জনাইছে বড়ো ইয়াৰ লগতে বড়ো সাহিত্যবাকে আদি কৰি বহুতো জাতীয় সংগঠনবিলাকে তেওঁলোকে আহ্বান কৰিছে তেওঁলোকৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাইছোঁ আমি নেগেটিভ নহয় আমি পজিটিভ কিন্তু সূত্ৰটো কি হ'ব ফৰ্মুলাটো কি হ'ব এই কথাটোকে আমি কৈ আছোঁ আপোনালোকৰ ফালৰ পৰা কিবা দাবী দিয়া হৈছে নেকি বা মিত্ৰতা কেন্দ্ৰিক দাবী চাওক আজি UPPL দল পূৰ্ণাংগ পৰ্যায়ৰ এটা ৰাজনৈতিক দল BTCত আছোঁ ষ্টেটত এলায়েন্স গভৰ্ণমেণ্ট মন্ত্ৰী আছে দুজন আমাৰ সাংসদ আছে লোকসভাত এজন ৰাজ্যসভাত এজন সাংসদ গতিকে ডেফিনেটলি লায়ন শ্বেয়াৰটো আমি পাব লাগিব সেইটোকে আমি কৈছোঁ মানে আপোনালোকে মুখ্য দল হিচাপে থাকিব লাগিব ডেফিনেটলি কাৰণ ৰাইজে বিচাৰিছে UPPL দল মানে যাতে BTR অঞ্চলত কাম কৰি যায় এইটো মেছেজ বাৰে দিছে ৰাইজে যে UPPL দলেই বৰ্তমান BTRৰ বা বড়ো প্ৰধান যিটো অঞ্চল ইয়াৰ ৰাজনৈতিক যি দায়িত্ব সেই দায়িত্বটো UPPLে ল'ব লাগে বুলি যিহেতু বাৰে এইটো প্ৰমাণ হৈ আছে গতিকে ডেফিনেটলি সেই সুযোগটো আমি ল'ব লাগিব কাৰণ ইয়াত অকল শাসনৰ নামত শাসন নহয় ইয়াত শান্তি স্থাপন কৰাৰটো হ'ল আমাৰ এক নম্বৰ কাৰণ 2020 চনত যেতিয়া আমি BTR চুক্তি স্বাক্ষৰ কৰিলোঁ প্ৰমোদ বড়ো আপচুৰ সভাপতি আছিলে মই আপচুৰ সাধাৰণ সম্পাদক আছিলোঁ আমি দুজনে চুক্তিত স্বাক্ষৰ কৰিছোঁ চুক্তিত স্বাক্ষৰ কৰাটো এই অঞ্চলত চিৰ শান্তি স্থাপন কৰাটো আমাৰ নম্বৰ 1 এটা লক্ষ্য আছিল ইয়াৰ লগত আমাৰ ডেভেলপমেণ্ট গতিকে আমি এটা ল'ব বিচাৰিছোঁ বা আমাক এটা ৰাইজে সুযোগ দিছে সেইকাৰণে এইটো যাতে নষ্ট নহয় ইয়াৰ প্ৰতি আমি লক্ষ্য কৰি পেলাই আগুৱাই যাব বিচাৰিছোঁ
তাৰমানে আপোনাৰ যদি মিত্ৰতা হয় BPF-ৰ লগত তেতিয়াহ'লে নাম্বাৰ 1 দল UPPL থাকিব 2 নম্বৰতে BPF থাকিব এনেকুৱা ধৰণৰ ডেফিনেটলি মই সেইটোকে কৈ আছো যে ৰাইজে আমাক আস্থাত লৈছে ৰাইজে এটা কাম কৰিবলৈ আমাক সুবিধা দিছে অকল উন্নয়ন বুলি নহয় এই অঞ্চলৰ শান্তি স্থাপন কৰিব আমি লাগিব BTR একৰ্ডৰ দফাবিলাক ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব য'ত প্ৰমোদ বড়ো ডাঙৰীয়া চুক্তি স্বাক্ষৰকাৰী ডেপুটি চিফ গোবিন্দ বসুমতাৰী চুক্তি স্বাক্ষৰকাৰী ময়ো নিজে এজন চুক্তি স্বাক্ষৰকাৰী তো এই চুক্তিটো ৰূপায়ণ কৰিবৰ কাৰণে আমি বেলেগক দিম নেকি নে আমি কাম কৰিম তো সেই কথাবিলাক আগত ৰাখি পেলাই আমি কৈছোঁ যে এনেকুৱা হ'লেহে আমাৰ মানে কাম কৰাত সুবিধা হ'ব বা এই পদেদি আমি যাব পাৰোঁ হাগ্ৰামাৰ মহিলাৰ লগত আপোনালোকৰ আলোচনা হৈছে নাই এই ক্ষেত্ৰত চাওক এতিয়ালৈকে পোনপটীয়াকৈ তেনেকুৱা কোনো আলোচনা হোৱা নাই তেওঁলোকৰ কিছু পাৰ্টিত থকা দায়িত্ব লোৱা কিছু আৰু আমাৰ পাৰ্টিৰ কিছুমান নেতাসকলৰ লগত এনেকুৱা মানে আলোচনা এবাৰ নহয় দুবাৰ তেনেকুৱা তেওঁলোকে লগ হৈছে যে আমাৰ ইয়াত প্ৰমোদ বড়ো কৈছে আপোনালোকে আলোচনা কৰক হাগ্ৰামা মহিলাৰো হয়তো কৈছে তেওঁলোকে আলোচনা কৰাৰ আগতে মানে পাৰ্টিৰ দুটাৰ মাজত এই আলোচনা যিটো প্ৰক্ৰিয়া এইটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে মিত্ৰতাৰ মাজতে আৰু এটা প্ৰসংগ ওলাই আছে যে খাম্পা বৰগাৰী UPPL দলত যোগদান কৰিব এই কথা বতৰাবোৰ কিমান সঁচা চাওক এবাৰ আলোচনা হোৱা বুলি মই গম পাওঁ মই ইমান বেছি নাজানো কিন্তু তেওঁলোকে আমাৰ BTRৰ চিফ তথা আমাৰ UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীক এবাৰ লগ কৰিছিল বুলি মই গম লগ কৰিছিল খাম্পা বৰগাৰীকে আদি কৰি কিছু নেতা তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনাত মিলিত হৈছে বুলি মই জানো তাৰপিছত কি ধৰণৰ ইয়াৰ পিছত মই একো নাজানো তেওঁক লগ কৰা বুলিহে মই জানো কিন্তু সেই আলোচনা কি হ'ল বুলি মই একো যোগদানৰ ইংগিত আছে মই সেইটো ক'ব নোৱাৰোঁ আমি দেখুৱাইছোঁ লৰেন্স ইছলাৰী আৰু তেখেত বিধায়ক আৰু আমি দেখিছোঁ যে এই ধৰণে এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰ আগমনক লৈ পেলাই BJP UPPL আৰু AGP ইয়াত দেখিবলৈ পাইছে যথেষ্ট সংখ্যক লোক ইয়াত একত্ৰিত হৈছে আৰু সকলোৱে আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত তেখেতসকলৰ আলোচনাবোৰ হ'ব আৰু মূল কথাটো হৈছে যে উপ নিৰ্বাচন কেন্দ্ৰিক ইয়াত আলোচনা হ'ব আৰু UPPL BJP আৰু AGP যিহেতু মিত্ৰতাত আছে আৰু এই বাই ইলেকশ্যন অৰ্থাৎ উপ নিৰ্বাচন বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন কি ধৰণে জয়লাভ কৰিব পৰা যায় সেই বিষয়টোৰ ওপৰত গুৰুত্ব দি পেলাই আজিৰ সভাখন ৰখা হৈছে আৰু কিছু সময় পিছত মুখ্যমন্ত্ৰী আহিব মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হ'ব আৰু তাৰ পিছত সামগ্ৰিকভাৱে কি আলোচনা হয় সেই বিষয়সমূহ আমি মুখ্যমন্ত্ৰীৰ পৰা জানিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ